আৰু এই হ'বলগীয়া হৈছে গাহৰি। এয়া গাহৰিখিনি প্ৰথমে ধুনীয়াকৈ ধুই লৈছোঁ মই। গাহৰিখিনি ধুই লোৱাৰ পিছত ইয়াক মই গাহৰিখিনি ধুই লৈ এইখিনি আলু পিঁয়াজকেইটা গুচাই লৈ মেলি মই এনেকৈ ধুনীয়াকৈ গাহৰিখিনি ইয়াত থৈ ল'লোঁ। থৈ মেলি লগতে ধনিয়া কেইডালমানো ইয়াত ধুই মেলি ধুনীয়াকৈ থৈ দিয়া হৈছে। লগতে মেজেঙা পাতো দি দিম বুলি ভাবিছোঁ। মেজেঙা পাতখিনি এনেকৈ ইয়াত এইটোতে থৈ লৈছোঁ খৰাহীটোত ধুনীয়াকৈ ভালদৰে। এয়া তাতে আজি জুইতে বনাম। ধুনীয়াকৈ কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো মানে গৰম হ'বলৈ এতিয়া ইয়াক দিম মানে ধুনীয়াকৈ এইফালে লগত ছাইডত বিলাহী দুটাও পুৰি থৈছোঁ। জুইতে বনোৱা হ'ল। ভাতটো অলৰেডি ইয়াত হৈ গৈছে টোটেলি অলৰেডি। সেইটো ঢাকি থৈছোঁ কিনাৰতে ইয়াক অলপ গৰম হিট হ'বলৈ মানে অলপ থৈ দিছোঁ। এইখিনি আলুখিনি দুফাল কৰি ল'লোঁ ধুনীয়াকৈ। পিঁয়াজখিনি এইফালে লগতে কাটি ল'লোঁ ছাইডত। এইফালে অলৰেডি কেৰাহী পৰি আছে। মিঠাতেল অলপ দি লওঁ ইয়াত কেৰাহীটোত ধুনীয়াকৈ ভালদৰে। এতিয়া তেলখিনি অলপ ধুনীয়াকৈ গৰম হ'ব দি লওঁ ইয়াত। এয়া পিঁয়াজখিনি দি দিছোঁ ধুনীয়াকৈ। এইখিনি পিঁয়াজখিনি এতিয়া মদটো খাই আমি এতিয়া মদটো নাখাওঁ কি কৰিম আৰু ধুনীয়াকৈ আৰু মাংসটো বনাই মাংস ভাতেদি ধুনীয়াকৈ ভাতটো খাম আৰু একদম মানে ধুনীয়াকৈ অলপ ভাতটো তেতিয়া খাই ভাল লাগিব গাহৰিৰ লগত। মদ চদ খাইতো একো লাভ নাই ন আজিৰ দিন। মদটো খাই উৎপাত ৰাস্তাই চাস্তাই এইবিলাকেই হয়। তাৰপৰা ধুনীয়াকৈ খানাটো ভালদৰে খাব লাগে। বছ এইটোৱে মজা। সেই মদ নাখাই ফূৰ্তি কৰিব লাগে। এয়াই ফূৰ্তি, মদ নোখোৱা ফূৰ্তি। ধুনীয়াকৈ মাছ মাংস আৰু কি লাগে আৰু। এয়া নিমখটো দিয়া হ'লেই। এতিয়া এইফালে হালধি দি দিয়া হৈছে লগতে। এতিয়া অলপ লৰাই দিয়া হৈছে জাষ্ট। এয়া লগতে ইয়াত আদা নহৰুখিনিও দি দিয়া হ'ল ধুনীয়াকৈ। আদা নহৰুখিনি এনেকৈ দি মেলি হিলাই দিছোঁ ইয়াক ভালদৰে। অলপ মানে তেতিয়া টেষ্টটো ধুনীয়া উঠে মানে এনেকৈ। এতিয়া মাংসখিনি গাহৰিখিনি লাহেকৈ ইয়াত দি দিলোঁ এনেকৈ। আজি মাংসটো ক'লে ধন্দাই বনাওঁ বুলি এইফালে ধন্দা। আৰু মই এইটো ইয়াত লগতে আজি হেল্প কৰি দিছোঁ ধুনীয়াকৈ। দুইজনে লগে ভাগে বনাওঁ বুলি ক'লে মাংসটো। আৰু ধুনীয়াকৈ এইফালে হিলাই আছে এতিয়া অলৰেডি। বেছি দেৰি নালাগেতো ধুনীয়াকৈ সিজিব আৰু ধুনীয়াকৈ আৰু পাত কাটি থোৱা আছে। পাততে খাম বুলি ভাবিছোঁ মানে। এয়া কাঁহীতটো সদায় খাই থাকোঁ অলৰেডি। বছৰেকৰ বিহুৰ দিনাখন আৰু কিনো আৰু। আজি যিহেতু ভোগালী বিহু সকলোকে শুভেচ্ছা যাচিছোঁ ভোগালী বিহুৰ। হিয়া ভৰা মৰম যাচিলোঁ আপোনালোকক আন্তৰিকতাৰে। এতিয়া লগতে আলুখিনি দি দিলোঁ। আলুখিনি দি লৰাই দিয়া হৈছে। এইফালে বিলাহীৰ লগতে এইকেইটা গুচাই লৈছোঁ। কালাৰটোৰ কাৰণে লাগিব বিলাহীটো। লাষ্টত দিম ধুনীয়াকৈ অলপ মানে আলুখিনি এতিয়া ধুনীয়াকৈ অলপ হেৰি কৰি লৈছোঁ। দাইলখিনি আছে তেল মাৰিব আছে আৰু দাইলখিনি ধুনীয়াকৈ লাহেকৈ বোলে ওচৰতে থৈ দিছোঁ। মেজেঙাখিনিও ইয়াতে। এয়া পানী দি দিয়া হৈছে আৰু পানীখিনি দি দিলে অলপ মানে ধুনীয়াকৈ অলপ গ্ৰেভি টাইপত অলপ হৈ যাবতো বস্তুটো। লাহেকৈ আপোনাক ভালদৰে দেখাম বস্তুটো কিদৰে বনিলে। এয়া অলপ গাপি দিছোঁ ইয়াক মানে ঢাকি দিছোঁ। ঢাকা একেই বুলি কয় এনেকৈ আৰু। আমাৰ অসমীয়ানো আমি আৰু কছাৰী মানুহক খাই লওঁ যাই লওঁ কোৱা মানুহে আৰু এয়া ঢাকি দিছা। এয়া মেজেঙাখিনি দি দিয়া হৈছে আৰু লাহেকৈ মেজেঙা পাতখিনি ধুনীয়াকৈ দিছোঁ। মেজেঙা পাতখিনি এয়া লৰাই দিছোঁ অলপ। দেখিছে ধুনীয়াকৈ কি ধুনীয়া লাগিছে দেখি। ভাল লাগিছেনে ক'ব দেই আপোনালোকে। এতিয়া মই মাংসখিনি অলপ হিলাই দিছোঁ ধুনীয়াকৈ। হৈ গ'ল আৰু মাংস একো মছলা দিয়া নাই হেৰি দিয়া নাই। অকল হালধি নিমখ দিছোঁ ধুনীয়াকৈ। মেজেঙা পাত কেনেকুৱা ভাল লাগিছেনে ক'বচোন দেই আপোনালোকে। সিজিয়ে গ'ল আৰু এইবিলাক ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া লাষ্ট সিজাই মেলি এতিয়া খেল হৈ আছে আগফালে ফিল্ডত। সেই ফিল্ডত খেলখন আপোনালোকক অকল দেখাই দিওঁগৈ আৰু। এয়া ঢাকি দিছোঁ আৰু লাহেকৈ ধুনীয়াকৈ হৈ গ'ল সিজি গ'ল। এতিয়া নমাই দিব পাৰি আৰু লাহেকৈ। এয়া এতিয়া মিউজিক প্ৰতিযোগিতা চলিব লৈছে ধুনীয়াকৈ। ইয়াত দেখিছে এতিয়া মিউজিক খেল আৰম্ভ হ'ব আৰু।
এয়া আৰু তাৰপিছত একদম আৰু আমাৰ ভাত খোৱাখিনি লাষ্টত দেখাম আৰু ধুনীয়াকৈ ভালদৰে আজিলৈ ইমানতে।